মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই খন্দোৱা অৰ্থাৎ তিনিচুকীয়া জিলাখনত ঐতিহাসিক কীৰ্তিচিহ্ন আইনৰ অধীনত যিসমূহ পুখুৰী বা সমল মজুত আছে সেইসমূহ যে বাৰে বাৰে বেদখল কৰি অহা হৈছে সেই সন্দৰ্ভত আমি বিভিন্ন সময়ত প্ৰতিবেদন প্ৰকাশ কৰি আহিছোঁ। আৰু আজি আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ তিনিচুকীয়াৰ ককৰাতলিত থকা কুন্তি পুখুৰীত হৈ থকা বেদখলৰ সম্পৰ্কত। মই বৰ্তমান যি স্থানত উপস্থিত আছোঁ সেয়াই হৈছে কুন্তি পুখুৰী। আৰু কুন্তি পুখুৰীত থকা মুঠ 4 বিঘা অৰ্থাৎ 4 বিঘাতকৈ কিছু বেছি ভূমিত এতিয়া বেদখল হৈ আছে। আপোনালোকে স্ক্ৰীণত যি দৃশ্য প্ৰত্যক্ষ কৰিছে এয়া হৈছে এটা নামঘৰ। এই নামঘৰটো সেই 4 বিঘা ভূমিৰ অধীনত থকাৰ ভূমিৰ ভিতৰতে অৰ্থাৎ বেদখল কৰি নিৰ্মাণ কৰা হৈছে। আৰু ইয়াৰ কাষতে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণেও কিছু ভূমি বেদখল কৰিবলৈ যুঁজা চলাই আছে। আমাৰ হাতত প্ৰায় তথ্য অনুসৰি যি তথ্য তিনিচুকীয়া জিলাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে তাত উল্লেখ কৰা হৈছে যে কুন্তি পুখুৰীৰ 2 কঠা ভূমিত নামঘৰ সাজি বেদখল কৰি আছে আৰু তাৰ সমান্তৰালভাৱে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ নামত কিছু অংশ মাটি নামজাৰি চলি আছে। আৰু এইদৰে আচলতে তিনিচুকীয়া জিলাখনত থকা যিসমূহ ঐতিহাসিক সম্পদ সেই সম্পদসমূহ বনিয়াৰ লগতে বিভিন্ন লোকে বেদখল কৰি আছে আৰু তাক লৈ বিভিন্ন সময়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও তাৰ কোনো সুফল দেখিবলৈ পোৱা নাই। এই সময়ত মোৰ সৈতে মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে মটক জনগোষ্ঠী সংগঠনৰ নেতৃত্ব আছে এগৰাকী জ্যেষ্ঠ ব্যক্তি কিৰণ ৰাজখোৱা আমাৰ সৈতে উপস্থিত আছে। তেওঁ সততে এই বিষয়সমূহ খুচৰি থাকে বা এই সম্পৰ্কে ৰাইজক অৱগত কৰাৰ চেষ্টা চলাই থাকে। যিহেতু আমি ইতিমধ্যে যি তথ্য লাভ কৰিছোঁ যে যি ভূমি আছে সেই ভূমিৰ এতিয়া প্ৰায় 2 কঠা 4 কঠা ভূমি বেদখল হৈ আছে। বাৰে বাৰে আপোনালোকে এই সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰে বা এফিকশ্যন কৰিবলৈ কয়, কিন্তু ফলশ্ৰুতি কিন্তু একো শেহতীয়াকৈ দেখিবলৈ পৰিলক্ষিত নহয়। শেহতীয়াভাৱে তিনিচুকীয়া জিলা আয়ুক্তৰ লগত আমি এই বিষয়ে আলোচনা কৰিছোঁ আৰু যিখিনি বেদখল হৈ আছে বেদখলখিনি তেওঁলোক মুক্ত কৰি দিবৰ কাৰণে আয়ুক্ত মহোদয়ে আমাক ইতিমধ্যে জনাইছে গোটেই কথাখিনি, যাৰ কাৰণে আমি যিটো তিনিচুকীয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আমি আয়ুক্তৰ কাৰ্যালয়ৰ যোগেদি আমি তথ্য কিছু সংগ্ৰহ কৰিছিলোঁ। আৰু আটাইতকৈ আশ্চৰ্যজনকভাৱে যিখিনি আজি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা যিখিনি আমি তথ্য আহৰণ কৰিলোঁ এই তথ্যসমূহত পোনপটীয়াকৈ গোটেই কথাখিনি স্পষ্ট হৈ আছে যে প্ৰায় প্ৰত্যেকটো পুখুৰীয়ে আশ্চৰ্যজনকভাৱে এটা ঐতিহাসিক কীৰ্তিচিহ্ন। এইটো আমি বাৰে বাৰে কৈ আছোঁ যে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ কেৱল মটকৰ সম্পদ নহয়, যে এজ পাৰ এনচিয়েণ্ট মনুমেণ্ট প্ৰিজাৰ্ভেশ্যন এক্ট এইটো নেশ্যনেল প্ৰপাৰ্টি হয়। গতিকে নেশ্যনেল প্ৰপাৰ্টি এটা ৰাষ্ট্ৰৰ সম্পদ এটা সুৰক্ষা প্ৰদান কৰাটো আচলতে প্ৰত্যেকজন নাগৰিকৰে এইটো দায়িত্ব আৰু কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ। কিন্তু কি কাৰণে নাজানো তিনিচুকীয়াৰ যিখিনি বেংমৰা মটক ৰাজ্যৰ যিখিনি ঐতিহাসিক কীৰ্তিচিহ্ন আছে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বাৰে বাৰে বেদখল হৈ আছে। আৰু এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনৰ পূৰ্ণ সহযোগিতা আমি আশ্বাস পাইছোঁ। ইতিমধ্যে আমাৰ জিলা আয়ুক্ত যিজন তেখেতে পোনপটীয়াকৈ হস্তক্ষেপ কৰিছে আৰু তেওঁ গোটেই তথ্যখিনি তেওঁ সংগ্ৰহ কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমি আশাবাদী যে শীঘ্ৰে যিখিনি বেদখল হৈ আছে ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ যিখিনি কীৰ্তিচিহ্ন বেদখল হৈ আছে এই বেদখলখিনি আমি মুক্ত কৰিবলৈ সক্ষম হ'ম। আৰু এই যিটো কুন্তি পুখুৰী বৰ্তমান আমি যি স্থানত উপস্থিত আছোঁ এই কুন্তি পুখুৰী বাউণ্ডেৰী মাৰিবৰ কাৰণে ইতিমধ্যে আমি অসম চৰকাৰৰ যিটো মটক জনগোষ্ঠী উন্নয়নৰ কাৰণে 125 কোটি টকাৰ যিটো পেকেজ আছিলে সেই পেকেজৰ অংশ বিশেষ আমি ইয়াতে প্ৰদান কৰিছিলোঁ বাউণ্ডেৰী সীমাটো মাৰিবৰ কাৰণে। গতিকে ইতিমধ্যে ইয়াতে প্ৰায় 20 লাখৰ ওচৰা-ওচৰি পুঁজি এটা আবণ্টন হৈছে। আৰু এই যিটো ইয়াতে আমি বাউণ্ডেৰী ৱাল মাৰিবৰ কাৰণে সীমা নিৰ্ধাৰণৰ কাৰণে যিটো আমাৰ চাকুল অফিচৰ পৰা আমি যিখিনি তথ্য বিচাৰিছিলোঁ ইয়াত স্পষ্টকৈ উল্লেখ আছে যে 4 কঠা 2 লুচা মাটি ইয়াত বেদখল হৈ আছে। আৰু তাৰে অংশ বিশেষ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ নামতো নামজাৰি প্ৰচেষ্টা চলি আছে। গতিকে আমি সকলো পক্ষকে আহ্বান জনাম যে অন্ততঃ এটা যিহেতু ৰাষ্ট্ৰৰ সম্পদ সকলো ঐতিহাসিক কীৰ্তিচিহ্নক যিহেতু আইনে ৰাষ্ট্ৰ সম্পদ হিচাপে ঘোষণা কৰিছে বা ৰাষ্ট্ৰ সম্পদ হিচাপে সুৰক্ষা প্ৰদান কৰাৰ প্ৰত্যেকজন নাগৰিকৰ আমি কৰ্তব্য আৰু দায়িত্ব বুলি ভাবোঁ। আৰু গতিকে সংশ্লিষ্ট যিসকল আছে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ পৰা আৰম্ভ কৰি বা ইয়াতে এটা নামঘৰো হৈছে সকলো পক্ষকে আহ্বান জনাম যে ইয়াৰ যিটো চাৰি সীমা ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা যি ধৰণে নিৰ্ধাৰণ কৰি দিয়া আছে সেইধৰণে 4 সীমাটো মাৰিবৰ কাৰণে সকলোৱে যেন সহযোগিতা আগবঢ়ায় এইটো আমি আহ্বান জনাম। দেখিবলৈ পোৱা গৈছে খুদ TDA বেদখল কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে। এইটো আচলতে কেনেকৈ কৰিব পালে আমি নাজানো। আজিৰ পৰা অন্ততঃ 20 বছৰমান আগতেই ইয়াৰ যিটো 242 নং দাগৰ যিখিনি মাটিৰ কথা উল্লেখ আছে 4 কঠা 2 লুচা তাতে কিছুসংখ্যক মানুহে ইয়াতে তেওঁলোকে বাঁহৰ জেওৰা দিছিলে। আমি তেতিয়া আপত্তি কৰিছিলোঁ
তেওঁলোকে জনাইছিলে যে এইটো তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ ফালৰ পৰা আমাক আবণ্টন দিয়া হৈছে। গতিকে সেই সময়তে আমি অন্ততঃ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু যোগাযোগ কৰাৰ পাছত এইটো তেওঁলোকৰ আবণ্টন তেওঁলোকে কেঞ্চেল কৰিছে বুলি জনালে। যি কি নহওক তাৰপিছত এওঁলোকে জেওৰা ভেটি দিছিলে গোটেই 4 সীমা, যে জেওৰাবিলাক আমি উঠাবলগীয়া হৈছে। তো আইন হাতত তুলি ল'বলৈ কাৰো ইচ্ছা নাযায়, কিন্তু সকলোৱে দায়িত্ব কৰ্তব্য যে যিহেতু এটা ঐতিহাসিক কীৰ্তিচিহ্ন হয়, এই ঐতিহাসিক কীৰ্তিচিহ্নক সন্মান জনাবলৈ সকলোৱে শিকিব লাগে আমি ভাবোঁ। গতিকে আমি সকলো সংশ্লিষ্ট পক্ষক আমি আহ্বান জনাইছোঁ, তেওঁলোকৰ যিখিনি বেদখল হৈ আছে তেওঁলোকে স্বেচ্ছাই এৰি দিব লাগে, নহ'লে জিলা প্ৰশাসনে হয়তো যিকোনো উদ্যোগ তেওঁলোকে ল'বই। এইখিনি কথা জিলা আয়ুক্তৰ লগত ইতিমধ্যে আমাৰ আলোচনা হৈছে। গতিকে সময় থাকোঁতে যিখিনি ইয়াত মানে বেদখল হৈ আছে সকলোকে বেদখল মুক্ত স্বেচ্ছাই কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নসমূহৰ অধিকাংশই এতিয়া বেদখলকাৰীৰ কবলত পৰিছে আৰু বিভিন্ন সময়ত বিভিন্ন চক্ৰই চল চাতুৰিৰে এই ভূমিসমূহ নিজৰ দখললৈ অনাৰ চেষ্টা কৰিছে। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে খুদ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে এটা ঐতিহাসিক কীৰ্তিচিহ্ন আইনৰ অধীনত থকা ভূমি বেদখল কৰাৰ চেষ্টা চলাইছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। বিভিন্ন সময়ত জিলা প্ৰশাসনে আশ্বাস দিয়ে যে আমি এই সমস্যাৰ সমাধান কৰিম বা বেদখল মুক্ত কৰিম, কিন্তু তেনেধৰণৰ কোনো সুফল বৰ্তমানলৈকে দেখিবলৈ পোৱা হোৱা নাই। আমি যদি নপুখুৰীৰ কথা কওঁ, নপুখুৰীত যিটো ঈদগাহ নিৰ্মাণ কৰা হৈছে বা নপুখুৰী কেন্দ্ৰিক যি বিতৰ্কৰ সূত্ৰপাত হৈছিল, তাৰপিছত মটক জনগোষ্ঠী সংগঠনৰ নেতৃত্বই যিসকলে ঈদগাহ নিৰ্মাণ কৰিছে তেওঁলোকৰ সৈতে বৈঠকত মিলিত হৈছিল, কিন্তু তাৰ সুদুত্তৰ আজিলৈকে লাভ কৰা নগ'ল। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ কৰণীয় নিশ্চয় আছে আৰু এইসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন আইনৰ অধীনত থকা ভূমি অৰ্থাৎ ৰজাদিনীয়া ভূমি যাতে সুৰক্ষিত কৰি ৰাখে সেই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে।